নমস্কাৰ ৰ'দালি দৰ্শন ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই লৈছোঁ। আজি অন্য এটা ভিডিঅ'ৰে আপোনালোকক জনাবলৈ আহিছোঁ যে এগৰাকী কণমানি শিশু প্ৰায় 3 বছৰ হৈছে। সেই শিশুগৰাকীয়ে না ভালকৈ কথা ক'ব পাৰে, না ভালকৈ খোজকাঢ়িব পাৰে, আৰু সেই শিশুগৰাকীক আজি আমি চিকিৎসাৰ বাবে লৈ যাম। আৰু সেইকাৰণে এইখন ঘৰলৈ আহিলোঁ। ইয়াতেই সেই শিশুগৰাকী আছে, 3 বছৰীয়া শিশু। তাই কিয় কথা ক'ব পৰা নাই, তাই কিয় ভালকৈ খোজকাঢ়িব নোৱাৰে, নিজে খাব নোৱাৰে, মাকে খুৱাই দিব লাগে, দেউতাকে খুৱাই দিব লাগে, কথা ক'ব পৰা হোৱা নাই, ভালকৈ খোজকাঢ়িব পৰা হোৱা নাই। সেই তাইক সুস্থ কৰাৰ মানসিকতাৰে আজি আমি চিকিৎসাৰ বাবে লৈ যাম। বলকচোন শিশুগৰাকীয়ে কি কৰি আছে তাকে আমি অকণমান দেখুৱাওঁ। এয়া আমি ঘৰটোলৈ এতিয়া সোমাই যাব বিচাৰিছোঁ। এয়া আমি ভিতৰলৈ সোমাই আহি আছোঁ। মাকে এয়া তাই ভালদৰে খোজকাঢ়িব নোৱাৰে, কথা ক'ব নোৱাৰে। তাইক আজি চিকিৎসাৰ বাবে লৈ যোৱা হ'ব। এয়া দেখিছেনে? এয়া এটা বৰ দুখ লগা কথা। তাই খুব যত্ন কৰে কিন্তু খোজ কাঢ়িব নোৱাৰে। এয়া মাকৰ ওচৰলৈ গৈছে, যেনে তেনে খোজকাঢ়ি মূৰটো তললৈ হালি যায়। এয়া হৈছে মাক দেউতাক, এগৰাকী দেউতাক আৰু এয়া মাক আৰু সন্তানটি। মই প্ৰথমতে দেউতাকে সুধিব বিচাৰিছোঁ, অকণমান চাপি আহক। কিমান বছৰ হ'ল তাই এতিয়া? এতিয়া 3 বছৰ 4 মাহমান হৈছে। 3 বছৰ 4 মাহ ন? ট্ৰিটমেণ্ট কৰি থকা হৈছিল নে ক'ৰবাত আগতে? ট্ৰিটমেণ্ট চলি আছে, আপোনাৰ গুৱাহাটীত চলি আছে প্ৰাইভেটত। প্ৰথমত আপোনাৰ যেতিয়া তাৰ প্ৰব্লেমটো হৈছিলে, প্ৰব্লেমটো মানে আপোনাৰ এনেকুৱা হৈছিলে, তাৰ পেট বিষ, পেচাব, লেট্ৰিন বন্ধ হৈ গ'ল 3 মাহতে। পিছত আমি গুৱাহাটীলৈ লৈ গ'লোঁ, জি এম চিত লৈ গ'লোঁ। তাতে চিকিৎসা ICUত সোমাইছিলে। ICUত সোমাই পিছত আপোনাৰ ট্ৰিটমেণ্ট চলি আছিলে। এসপ্তাহ পিছত তাক বেড দিলে, ঠিকেই আছিলে। আকৌ আপোনাৰ ঘৰলৈ পঠালে, আমাক 1 মাহ আছিলোঁ তাতে। ঘৰলৈ পঠোৱাৰ পিছত আপোনাৰ মোটামুটি 10-12 দিন ভালেই গৈছিলে। তাৰপিছত ছোৱালীজনীৰ প্ৰব্লেম আকৌ মানে অকণমান চকুকৈ হেৰি কৰি দিয়ে, মানে মোৰতো আৰু টেনশ্যন হৈ গ'ল, এতিয়া কি কৰোঁ নকৰোঁ। তাতে ট্ৰিটমেণ্ট কৰি আহিলোঁ। তাৰপিছত কি কৰিলোঁ, ল'ৰাটোৰো কেনেকুৱা সমস্যা আছিলে, ল'ৰাটো যিহেতু ভাল পাইছে এতিয়া অলপ। এতিয়া যিটো ডক্টৰ আগতে দেখাইছিলোঁ, সেইটো ডক্টৰে এতিয়া আপোনাৰ ছোৱালীজনীক দেখাই আছোঁ। বৰ্তমান অলপ ভাল পাইছে এতিয়া, মানে ছোৱালীজনী অকণমান মানে কৈছে, ডক্টৰে কৈছে, চকুৰ ডক্টৰে চকু দেখাবৰ কাৰণে কৈছে, আৰু আপোনাৰ থেৰাপি হেৰিটো কৰিবৰ কাৰণে কৈছে। ঠিক আছে, ঠিক আছে। সেইটোৱে মানে আমি অকণমান আজি এতিয়া থেৰাপিলৈ লৈ যাম, হয়নে? আচ্ছা, বাৰু ঠিক আছে। মাককে সোধোঁ, কেনেকুৱা অসুবিধাবিলাক? মানে খাব নোৱাৰে, এতিয়া ভালকৈ কথা ক'ব নোৱাৰে, কিবা এটা লগা হ'লে দেখুৱাই দি থাকে, খোজকাঢ়িব নোৱাৰে ভালকৈ, খুব দিগদাৰ কৰি থাকে। তাইৰ নামটো কি? শ্যামলী দেৱনাথ। শ্যামলী দেৱনাথ ন? ঠিক আছে বাৰু, আমি এতিয়া ডাক্তৰৰ ওচৰলৈকে লৈ যাম। এইখনেই হৈছে আমাৰ নিৰ্মীয়মান
মৰিগাঁৱৰ হস্পিটেল এতিয়া। ৰাস্তাই আহোঁতে আমি পাই গ'লোঁ, সেইবাবে আপোনালোকক অকণমান দেখুৱালোঁ আৰু। কথা ক'ব বিচাৰিছোঁ, আমি বেমাৰীলৈ আহিলোঁ, কিন্তু হঠাতে মানে কি হ'ল, ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ কাষৰ যিটো ষ্টেণ্ড আছে, সেই ষ্টেণ্ডতে আমাক ৰাখি দিলে। টমটম নহয়, টেম্পুবিলাকো যাব নিদিয়ে। বেমাৰী মানুহো যদি নিব নোৱাৰে চিভিললৈ, তেনেহ'লে এইটো কথাটো ভাল হোৱা নাই বুলি ভাবোঁ। আমি প্ৰশাসনক এইটো কথা জনাব বিচাৰিছোঁ যে অন্ততঃ যিসকলে ড্ৰাইভাৰে বেমাৰী লৈ আহে বা অসুখীয়া লৈ আহে, তেওঁলোকক চিভিললৈ যোৱাৰ এটা পাৰ্মিশ্যন দিব লাগে, তেতিয়াহে ভাল হ'ব। যদি আকৌ বেমাৰী আনি পেলাই 3 মাহমান ৰ'বই লাগে, বেমাৰী লৈ যাবই নোৱাৰে, ভাল হোৱা নাই। আমি আহি পাই গ'লোহি, এয়া হৈছে চেণ্টাৰটো। এই থেৰাপিৰ পৰা আহিলোঁ, এতিয়া এয়া যাবলৈ আহিছোঁ। এইখনকে সুধিম যায় নেকি। ডাক্তৰৰ ওচৰৰ পৰা আহি আমি ঘৰ পাইছোঁহি এতিয়া। ডাক্তৰে কি ক'লে, কিছু গোপনীয়তাৰ খাতিৰত আমি তাত ডাক্তৰৰ ফটো ল'ব নোৱাৰিলোঁ। আমি লাহে লাহে জানিম যে কি ডাক্তৰে ক'লে, এই কথাখিনি আমি জানিবলৈ যত্ন কৰিম। আহি ঘৰ পালোঁহি, আগতেও কৈছোঁ। কিছু গোপনীয়তাৰ বাবে আমি ডাক্তৰৰ লগত কি কৰিলোঁ কথাখিনি কোৱা নহ'ল যদিও, এতিয়া আমি অকণমান মাকৰ মুখৰ পৰাই জানিব বিচাৰোঁ ডাক্তৰে কি বুলি ক'লে আৰু ভাল হ'বনে নহয়, এই কথাখিনি আমি অকণমান জানিব বিচাৰিছোঁ। ডাক্তৰে কি বুলি ক'লে? ডাক্তৰে কৈছে থেৰাপিটো কৰিলে ভাল হৈ যাব, ইমান ভাল হ'ব ন? তেনেকুৱা ইমান প্ৰব্লেম নাই কৈছে। অলপ খালি ভৰি, বাকী চব ঠিকে আছে, খালি মানে ভৰিটো অলপ কমজুৰি আৰু। আৰু কেতিয়া কেতিয়া নিব দিছে? এতিয়া আপোনাৰ প্ৰত্যেক সপ্তাহে আপুনি সোমবাৰে নিব কৈছে। সোমবাৰে থেৰাপিটো নিব। কৰিলে ঠিক হৈ যাব। ডাক্তৰে বিশেষ চিন্তা কৰিবলগীয়া নাই বুলি কৈছে। ঠিক আছে, এইখিনিকে আপোনালোকক জনালোঁ। আমিও আশা কৰিছোঁ তাই যাতে ভাল হয়। এগৰাকী কিশোৰী সৰু ছোৱালী, তাই যাতে ভাল হয় সেইটোৱে কামনা কৰিছোঁ। দেউতাকে কি ক'বা এতিয়া? ভাল লাগিছেনে? গৈতো ভালে লাগিছে। এতিয়া ভাল হোৱাটোৱে আমি বিচাৰোঁ। মাইনাজনীক লৈ গৈছোঁ, এতিয়া চব ভগৱানৰ হেৰি। ঠিক আছে, ভাল লাগিল। আমিও আশা কৰিছোঁ তাই যাতে ভাল হয়, নহয়নে? ৰাইজেও অলপ মৰম দিব তাইক, যাতে আশীৰ্বাদ কৰিব, তাই যাতে ভাল হয়। ঠিক আছে।